বিভিন্ন ধৰণৰ এক্সাম আহি আছে আগন্তুক সময়ত। অসম পুলিচৰ এক্সাম হ'ব, এডিআৰই হ'ব, লগতে এছাম টেট হ'ব। এই সময়খিনিতে আমাৰ মেক্সিমামৰে এটা কনফিউজন হয় যে কিহৰ কাৰণে পঢ়িম, কোনখন চিলেবাছ আগতে কমপ্লিট কৰিম। অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম নে এডিআৰইৰ কাৰণে কৰিম, নে যিখিনিয়ে BEd বা DLEd কৰিছে সেইখিনিয়ে এছাম টেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম। চিলেবাছ সকলোৰে বেলেগ বেলেগ দিয়ে। চ' কনফিউজনটো অহাৰ লগে লগে আমাৰ কি হয়, পঢ়াটো অকণমান খেলি মেলি হৈ যায়। আজিৰ ভিডিঅ'টো মই আপোনালোকক কিছুমান কথা ক'বলৈ গৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব, বহুখিনি কথা আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে গম পাব। তো চাওক, এনেকুৱা সময়ত আপোনালোকে স্মাৰ্ট ষ্টাডি কৰিব লাগিব, স্মাৰ্টলি আপোনালোকৰ ষ্ট্ৰেটেজিটো বনাব লাগিব। কেনেকৈ কোনখিনি পঢ়িলে আপোনালোকৰ গোটেইকেইটা এক্সামৰ কাৰণে কামত আহিব। প্ৰথম কথা চাওক, আমাৰ যিখিনি এক্সাম হয়, এছাম গভৰ্ণমেণ্টে যিখিনি এক্সাম পাতে, এডিআৰই হওক বা এছাম টেট হওক বা এছাম পুলিচৰ এক্সামখিনি হওক, তাত আপোনালোকে এটা কথা লক্ষ্য কৰক, চিলেবাছখন যদিও বেলেগ বেলেগকৈ দিয়ে, যদিও তাত টপিকবিলাক বেলেগ থাকে, কিন্তু প্ৰায় একেখিনি বস্তুৱে আহে। তাত আপোনালোকে এটা বস্তু চাব লাগিব যে তাৰ যিখন চিলেবাছ আছে, যদি আপুনি আজি এছাম পুলিচৰ চিলেবাছখন চায়, যদি আপুনি এছাম টেটৰ যদি কুৱেশ্যন পেপাৰ চায়, যদি আপুনি এডিআৰই কুৱেশ্যন পেপাৰ চায়, তাত কমন ছাবজেক্ট কেইটাই থাকিব। যেনেকৈ আপোনালোকৰ মেথমেটিক্স আপোনালোকৰ কম্পালচৰি, তাত থাকিবই মেথমেটিক্সৰ কুৱেশ্যন। ইংলিছ ছেকশ্যনটো থাকিবই। লগতে আমাৰ জিকে জিএছ বা আমাৰ যিখিনি ৰিজনিং থাকে সেইখিনি থাকিবই। গতিকে আপুনি স্মাৰ্ট ষ্টাডি কৰিব লাগিব। কেইটামান ছাবজেক্টত আপুনি ষ্ট্ৰং হ'ব লাগিব, যে কেইটামান ছাবজেক্ট আপুনি ভালকৈ পঢ়িব লাগিব। সেই ছাবজেক্ট কেইটাৰ পৰা যিকেইটা কুৱেশ্যন আহিব, এটলিষ্ট আপুনি যদি 20টা কুৱেশ্যন আহে, 18টা 19টা কৰিব পৰাকৈ আপুনি প্ৰেক্টিচ কৰিব লাগিব, আপুনি পঢ়িব লাগিব। প্ৰথম হৈছে মেথমেটিক্স। মেথমেটিক্সটো আপোনালোকে এনেকুৱাকৈ ষ্ট্ৰং কৰক যাতে আপোনালোকৰ মেথমেটিক্সৰ কুৱেশ্যন এটাও এৰি নাহে। আৰু আপুনি চাব, যদি মেথমেটিক্সত ভালকৈ প্ৰিপেৰেশ্যন কৰে, ভালকৈ যদি আপুনি মেথমেটিক্সৰ গোটেইখিনি চিলেবাছ কমপ্লিট কৰে বা যিখিনি তাৰ কনচেপ্ট আছে সেইখিনি লয়, আপোনালোকৰ মেথমেটিক্সৰ কিন্তু 100ৰ ভিতৰত 100% মাৰ্ক পাব। কাৰণ কিয়, তাত আপোনালোকৰ কনচেপ্টটোৱে মেইন। যদি আপুনি কনচেপ্ট বুজি পাইছে ন, কুৱেশ্যন যেনেকৈ নহওক, যিয়ে নিদিয়ক, আপুনি সেইটো এনচাৰ উলিয়াব পাৰিবই। ৰিজনিং যিটো আমাৰ ছেকশ্যন আছে, ৰিজনিং যিখিনি আমাৰ কুৱেশ্যন আহে, সেইখিনিও ঠিক তেনেকুৱাই। যদি ৰিজনিংটো জানে, প্ৰত্যেকটো এক্সামৰ কাৰণে আপুনি ৰিজনিং আৰু এক্সট্ৰাকৈ পঢ়ি থাকিব নালাগে। আপুনি এবাৰ ৰিজনিং পঢ়ক, সেইখিনি মানে চিলেবাছৰ ভিতৰতে আপোনালোকৰ ৰিজনিঙৰ কুৱেশ্যন আহিব। ইংলিছটো তেনেকুৱা। ইংলিছত যিখিনি টপিক থাকে, ইংলিছৰ যিখন চিলেবাছ দিয়ে, সেই চিলেবাছখনত যিখিনি বস্তু আছে, সেই বস্তুখিনিয়ে আপোনালোকৰ ৰিপিট হৈ থাকে প্ৰত্যেকটো এক্সামতে। গতিকে এবাৰতে যদি গোটেইখিনি সেই 3টা ছাবজেক্ট বিশেষকৈ ভালদৰে যদি পঢ়ি লয়, তেতিয়াহ'লে নিশ্চয়কৈ গোটেইকেইটা এক্সামৰ কাৰণে কামত আহিব। এক্সট্ৰাকৈ প্ৰত্যেকটো এক্সামৰ কাৰণে বেলেগ বেলেগ চিলেবাছ ফ'ল' কৰি বেলেগ বেলেগকৈ পঢ়ি থাকিলে আপোনালোকৰ নিজৰ লোকচান হ'ব। আৰু আচলতে আমাৰ নিজৰ মাইণ্ডটোকেই মানে খেলি মেলি সৃষ্টি কৰা হ'ব, নিজৰ মনটোৱে স্থিৰ নহ'ব। যিখন আপুনি চিলেবাছ লৈ পঢ়িছে, সেই চিলেবাছখন কমপ্লিট নহ'ব। এডিআৰই এক্সাম আহি পাব, এডিআৰই এক্সামৰ কাৰণে যিখন চিলেবাছ দিছে সেইখন কমপ্লিট নহ'ব। আপোনালোকৰ মনত এটা নিজকে নিজে এটা ভয় ফিল হ'ব। জেনেৰেল নলেজৰ আকৌ বিভিন্ন ধৰণৰ টপিক থাকিব। জেনেৰেল নলেজৰ ভিতৰত থাকিব আপোনালোকৰ পলিটি আকৌ আমাৰ এছাম পলিটি থাকিব, ইণ্ডিয়ান পলিটি থাকিব, জিঅ'গ্ৰাফী থাকিব, এছাম জিঅ'গ্ৰাফী থাকিব, ইণ্ডিয়ান জিঅ'গ্ৰাফী থাকিব, ইকনমিক্স থাকিব। চ' এই গোটেইখিনি যিখিনি আছে জেনেৰেল নলেজৰ ভিতৰত, আপোনালোকে কিন্তু জেনেৰেল নলেজ যিমান পঢ়িও শেষ কৰিব নোৱাৰে। গতিকে আপোনালোকে যিকেইটাত হায়েষ্ট মাৰ্ক উঠাব পৰা চান্স আছে, মেথছ হওক, ইংলিছ হওক, ৰিজনিং হওক, এই যিকেইটা ছাবজেক্ট আছে, এই ছাবজেক্টকেইটা একদম ষ্ট্ৰং কৰি লওক। এতিয়াৰ পৰাই ষ্টাৰ্ট কৰক, কাৰণ সময়ত গৈ আপোনালোকে যদি পঢ়া ষ্টাৰ্ট কৰে, আপোনালোকৰ কিন্তু অকণমান হ'লেও প্ৰব্লেম থাকি যাব। কাৰণ এতিয়া এক্সামৰ যিবিলাক লেভেল হৈছে, এক্সামৰ বহুত হাৰ্ড লেভেলত হৈছে, কাৰণ সকলোৱে প্ৰিপেৰেশ্যন কৰে, সকলোৱে ভালদৰে পঢ়ে। চ' কুৱেশ্যনৰ লেভেলো তেনেকৈ বাঢ়ি গৈ আছে। গতিকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰক, সময়ত কৰিম বুলি ৰখি নাথাকিব। যিকেইটা মেইন ছাবজেক্ট আছে, মেথছ, ইংলিছ, ৰিজনিং, এই 3টা বিশেষকৈ আপোনালোকে একদম খৰচি মাৰি পঢ়ক। এই 3টাত যদি আপুনি ভালকৈ প্ৰিপেৰেশ্যন কৰে, কিন্তু আপোনালোকৰ মাৰ্ক তাৰ পৰা এৰি থৈ আহিব লগা নহয়। আৰু জিকে জিএছৰ কাৰণে আপোনালোকে পঢ়ি থাকক। হিষ্টৰী, পলিটি, জিঅ'গ্ৰাফী, ইকনমিক্স আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ, এই গোটেইখিনি চাওক। ষ্টেটিক পাৰ্টটো থাকিব, জেনেৰেল নলেজৰ ভিতৰতে আপোনালোকৰ ষ্টেটিক পাৰ্টটো থাকিব, কাৰেণ্ট এফেয়াৰ্ছ থাকিব। চ' এইখিনি আপোনালোকে পঢ়ি থাকক। কিন্তু মেথছ, ইংলিছ আৰু ৰিজনিং, এই 3টা আপোনালোকে খৰচি মাৰি পঢ়ক, অকণমানো আশা নেৰিব। এতিয়াৰ পৰাই যদি পঢ়া ষ্টাৰ্ট কৰে, নিশ্চয়কৈ তাৰ গোটেইখিনি টপিক আপোনালোকে শেষ কৰিব পাৰিব। চ' এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে। ত' কোনো এটা নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।